নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞানৰ দ্বিতীয় ভাগৰ সপ্তম অধ্যায় পানী এক অমূল্য সম্পদ পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠটিত সন্নিবিষ্ট হৈ থকা প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ এই পাঠটিত কি কিনো প্ৰশ্ন আছে সো প্ৰথম প্ৰশ্ন উক্তিটো যদি সঁচা হয় হ আৰু মিছা হয় মিৰে চিহ্নিত কৰা পৃথিৱীৰ নদী আৰু হ্ৰদত থকাতকৈ ভূগৰ্ভৰ জমা হৈ থকা নিৰ্মল পানীৰ পৰিমাণ যথেষ্ট বেছি ই সঁচা গাঁও অঞ্চলত বাস কৰা মানুহে পানীৰ নাটনিৰ সমস্যাত ভুগে ই মিছা হয়নে নহয় গাঁও অঞ্চলতকৈ চহৰ অঞ্চলত থকা মানুহেহে পানীৰ নাটনিৰ সমস্যাত ভুগে খেতি পথাৰত কৰা জলসিঞ্চনৰ একমাত্ৰ উৎস হ'ল নদীৰ পানী ই মিছা বা অসত্য বৰষুণ হ'ল পানীৰ প্ৰধান উৎস ই সঁচা বৰষুণ হ'ল পানীৰ প্ৰধান উৎস সো ভূগৰ্ভৰ পানী কেনেকৈ পুৰ কৰা হয় ব্যাখ্যা কৰা বৰষুণৰ পানী আৰু পৃথিৱীৰ পৃষ্ঠত থকা জলভাগৰ পানী আন্তঃপৰিস্ৰাৱন প্ৰক্ৰিয়াৰে মাটিৰ মাজেৰে পাৰ হৈ যায় দেখিছানে মাটি ভিতৰে পানী নিগৰি সোমাই যোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় আন্তঃপৰিস্ৰাৱন বুলি কোৱা হয় তাৰ পিছত অনুপ্ৰৱেশ কৰা পানী মাটিৰ তলৰ গভীৰত জলাধাৰত জমা হয় কিছুমান অভেদ্য শিলৰ তৰপ আছে যিয়ে জলাধাৰৰ পানী আৰু তললৈ যাবলৈ বাধা দিয়ে এইদৰে ভূগৰ্ভস্থ পানী কি কৰা হয় পৰিপূৰ্ণ কৰা হয় 50 ঘৰ মানুহৰ মাজত 10টা নলীনাদ আছে ভূগৰ্ভৰ জলপৃষ্ঠৰ ওপৰত কি দীৰ্ঘদিনীয়া প্ৰভাৱ পৰিব চোৱা 50টা ঘৰৰ মানুহে যদি 10টা নলীৰ কুঁৱা ব্যৱহাৰ কৰে তেন্তে তেওঁলোকৰ বাবে প্ৰয়োজনীয় পানী মাটিৰ পৰা উলিয়াই লোৱা হয় হয়নে নহয় যদি এই নলীৰ কূপবোৰ দীৰ্ঘদিন ব্যৱহাৰ কৰা হয় তেন্তে ভূগৰ্ভস্থ পানী কমি যাব আৰু পানীৰ স্তৰ কি হৈ যাব কমি যাব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা তোমাক এখন বাগিচা পৰিচালনা কৰিবলৈ কোৱা হ'ল তুমি কেনেকৈ কম পানী ব্যৱহাৰ কৰি সেই বাগিচাখন পৰিচালনা কৰিবা চোৱা এখন বাগিচা ৰক্ষণাবেক্ষণ কৰিবলৈ পানীৰ প্ৰয়োজন হয়নে নহয় উদ্ভিদসমূহ জীয়াই থাকিবলৈ হলে পানীৰ প্ৰয়োজন কাৰণ উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু পোষক দ্ৰব্য আহৰণ কৰে হয়নে নহয় তাৰ ফলতহে উদ্ভিদজোপাৰ কি হয় উদ্ভিদৰ পুলিৰ বৃদ্ধি আৰু বিকাশ হয় গতিকে পানীৰ ব্যৱহাৰ কম কৰিবলৈ আমি টুপাটুপে দিয়া ড্ৰিপ জলসিঞ্চন পদ্ধতি প্ৰয়োগ কৰিব পাৰো আমি কি কৰিম গুৰিত পানী দিব লাগিব এই পদ্ধতিত সংকীৰ্ণ পাইপ ব্যৱহাৰ কৰি গছবোৰৰ গুৰিলৈ পোনপটীয়াকৈ পানী যোগান ধৰা হয় যাৰ ফলত পানীৰ ক্ষতি কি হয় বা পানীৰ অপচয় হ্ৰাস পায় ইয়াৰ উপৰি তোমালোকে কি কৰিব পাৰা ঘৰত ধৰা তোমালোকৰ পাকঘৰত শাক-পাচলি ধোৱা চাউল ধোৱা আদি পানী কি কৰিব পাৰা সেই পানীখিনি পেলাই নিদি সেই পানীখিনি আমি কি কৰিব পাৰো বাগিচাত ফুলৰ টাবত কি কৰিব পাৰো সেই পানীখিনি আমি দিব পাৰো হয়নে নহয় তেতিয়া পানী এক অমূল্য সম্পদ গতিকে পানীৰ কি হ'ব অপচয় ৰোধ হ'ব সো পিছৰ প্ৰশ্ন ভূগৰ্ভৰ জলপৃষ্ঠৰ অৱনমনৰ কাৰণে দায়ী কাৰকসমূহ ব্যাখ্যা কৰা ভূপৃষ্ঠৰ জলপৃষ্ঠৰ অৱনমনৰ বহুতো কাৰক আছে ছাত্ৰ-ছাত্ৰীসকল হয়নে নহয় জনসংখ্যা বৃদ্ধি উদ্যোগীকৰণৰ বৃদ্ধি বৰষুণৰ পৰিমাণ কমি যোৱা কৃষিভিত্তিক ক্ৰিয়াকলাপ নিবৰ্ণানীকৰণ এই কাৰণসমূহৰ কাৰণে কি হয় ভূগৰ্ভৰ জলপৃষ্ঠৰ অৱনমন হয় সো পানীৰ স্তৰ হ্ৰাসৰ বাবে দায়ী কাৰকসমূহ হ'ল বৰ্ধিত জনসংখ্যা হয়নে নহয় জনসংখ্যা দ্ৰুতগতিত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বৰ্ধিত জনসংখ্যাৰ ফলস্বৰূপে বৰ্ধিত চাহিদা পূৰণৰ বাবে ঘৰ দুৱাৰ দোকান পোহাৰ ৰাস্তা ঘাট কাৰ্যালয় পথ আদি সকলো সা সুবিধা বৃদ্ধি পায় হয়নে নহয় বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ হৈছে পাহাৰ কাটি গছ গছনি কাটি কি হৈছে ঘৰ দুৱাৰ নিৰ্মাণ কৰিছে হয়নে পকী ৰাস্তা নিৰ্মাণ হৈছে ফলত আমাৰ কি হৈছে দোকান পোহাৰ মুকলি ঠাইৰ অভাৱ ঘটিছে ইয়াৰ ফলত মাটিত পানী সোমাই যোৱাৰ বাবে মুকলি ঠাই কি হৈ গৈছে কমি গৈছে সো বৃদ্ধি পোৱা উদ্যোগসমূহত উৎপাদন প্ৰক্ৰিয়াৰ বেছিভাগ পৰ্যায়তে পানীৰ প্ৰয়োজন হয় যদি উদ্যোগৰ সংখ্যা বাঢ়ে তেন্তে তেওঁলোকৰ বাবে প্ৰয়োজনীয় পানীও বৃদ্ধি পাব গতিকে উদ্যোগ বৃদ্ধিয়ে পানীৰ স্তৰ হ্ৰাস কৰা দেখিছানে অৰিহণা যোগায় উদ্যোগসমূহৰ ফলত বৃদ্ধিৰ ফলত কি হৈছে ভূগৰ্ভৰ পানী বেছিকৈ প্ৰয়োজন হৈছে
কৃষি কাম-কাজ ভাৰত এখন কৃষি প্ৰধান দেশ হয়নে নহয় ভাৰত এখন কৃষি প্ৰধান দেশ ভাৰতৰ কৃষি প্ৰধান ক্ষেত্ৰ ঘাইকৈ বৰষুণৰ ওপৰত নিৰ্ভৰশীল কিন্তু হেউজীয়া গছ-গছনি বনাঞ্চল আদি ধ্বংস কৰাৰ ফলত কি হৈছে বৰষুণৰ পৰিমাণ কমি গৈছে অনিয়মীয়া বৰষুণ হৈছে ফলত খেতিয়কসকলে কি কৰিব লগা হৈছে পানীৰ অভাৱৰ ফলত ভূগৰ্ভৰ পৰা পানী কি কৰিব লগা হৈছে ব্যৱহাৰ কৰিব লগা হৈছে সো পানী অবিহনে কৃষি অসম্ভৱ কৃষিৰ বাবে পানী মূলত ভূগৰ্ভস্থ পানী বৰষুণৰ পানী আৰু খালৰ পানীৰ পৰাই কি কৰা হয় ব্যৱহাৰ কৰা হয় বহু ঠাইত বৰষুণ নথকাৰ বাবে কৃষি সম্পূৰ্ণৰূপে বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰি লগতে খালৰ পানী কেইটামান ঠাইতে পোৱা যায় গতিকে ভূগৰ্ভস্থ পানীয়ে কৃষি কাৰ্যৰ বাবে পানীৰ প্ৰধান উৎস আৰু ইয়াৰ ফলত পানীৰ স্তৰ কি হৈছে কমি গৈছে ভূগৰ্ভৰ জলপৃষ্ঠৰ কি হৈছে অৱনমন ঘটিছে ইয়াৰ উপৰি বৰষুণৰ পৰিমাণ কমি গৈছে নিবৰ্ণানীকৰণ হৈছে এই সমূহ কাৰকৰ বাবে ভূগৰ্ভৰ জলপৃষ্ঠৰ অৱনমন ঘটিছে উপযুক্ত উত্তৰেৰে খালি ঠাই পূৰ কৰা দেশ আৰু দেশৰ দ্বাৰা মানুহে ভূগৰ্ভৰ পৰা পানী পায় কি হ'ব উত্তৰটো ছাত্ৰ-ছাত্ৰীসকল দমকল আৰু হস্তচালিত পাম্পৰ দ্বাৰা দমকল আৰু হস্তচালিত পাম্পৰ দ্বাৰা মানুহে ভূগৰ্ভৰ পৰা পানী পায় পানীৰ তিনিটা ৰূপ হ'ল গোটা জুলীয়া আৰু কি হ'ব ছাত্ৰ-ছাত্ৰীসকল গেছীয় অৱস্থা হয়নে নহয় গোটা জুলীয়া আৰু গেছীয় অৱস্থা পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ'ল পৃথিৱীৰ পানী বহন কৰা স্তৰটো কি বুলি কোৱা হয় জলপৃষ্ঠ বুলি কোৱা হয় যি প্ৰক্ৰিয়াৰ দ্বাৰা পানী নিগৰি মাটিৰ তললৈ সোমাই যায় সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় আন্তঃপৰিস্ৰাৱন প্ৰক্ৰিয়া বুলি কোৱা হয় হয়নে নহয় সেই প্ৰক্ৰিয়াটোক আমি কম আন্তঃপৰিস্ৰাৱন প্ৰক্ৰিয়া হয়নে না আন্তঃপৰিস্ৰাৱন প্ৰক্ৰিয়া বুলি কোৱা হয় পিছৰ প্ৰশ্ন চোৱা তলৰ কোনটো কাৰকৰ কাৰণে পানীৰ নাটনিৰ কাৰণ নহয় দেখিছানে তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় উদ্যোগৰ দ্ৰুত বৃদ্ধি জনসংখ্যা বৃদ্ধি প্ৰচুৰ বৰষুণ জল সম্পদৰ সুব্যৱস্থাপনাৰ অভাৱ গতিকে উত্তৰটো কি হ'ব ছাত্ৰ-ছাত্ৰীসকল উত্তৰটো হৈছে প্ৰচুৰ বৰষুণ পানীৰ নাটনিৰ কাৰণ নহয় প্ৰচুৰ বৰষুণ পানীৰ নাটনিৰ কাৰণ নহয় সো শুদ্ধ উত্তৰটো বাছি উলিওৱা মুঠ পানীৰ পৰিমাণ একে থাকে পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহত ভূগৰ্ভত পৃথিৱীৰ সাগৰ আৰু মহাসাগৰসমূহত গোটেই পৃথিৱীৰ মুঠ পানীৰ পৰিমাণ ক'ত একে থাকে জানানে ছাত্ৰ-ছাত্ৰীসকল পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহত মুঠ পানীৰ পৰিমাণ কি থাকে জানানে একে থাকে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি পানী এক অমূল্য সম্পদ এই পাঠ্যত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নসমূহৰ উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিলো আশা কৰিছো তোমালোকে ভালদৰে বুজিবলৈ সক্ষম হৈছা পানী এক অমূল্য সম্পদ আমি এটুপাল পানী কি কৰিব লাগিব সংৰক্ষণ কৰি চলিব লাগিব কাৰণ পানীয়েহে জীৱ জীয়াই ৰাখিব পাৰে আৰু এই জীৱ জগতখন জীয়াই থাকিব আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি কি কৰিব লাগিব পানী সঞ্চিত কৰি ৰাখিব লাগিব আৰু বিশ্ব জল দিৱস হিচাপে কোনটো দিন পালন কৰা হয় 22 মাৰ্চ দিনটো বিশ্ব জল দিৱস হিচাপে পালন কৰা হয় গতিকে তোমালোক সকলোৱে কি কৰিবা কৰবাত যদি পানী অপচয় হোৱা দেখিছা তাৰ কাৰণে উপযুক্ত ব্যৱস্থা হাতত লবা আজিলৈ আহিছো ধন্যবাদ